নমস্কাৰ মই নীলোৎপল শইকীয়া আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ আৰু বন্ধুসকল আজি এই ভিডিঅ'টো আৰম্ভ কৰিব বিচাৰিছোঁ নৱেম্বৰ মাহত যেহেতু বন বিভাগৰ পদ আহিব গতিকে সেই বন বিভাগৰ পদৰ ওপৰত ভিত্তি কৰি এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ আৰু গম পাইছে আমাৰ লাষ্ট ৰিক্ৰুটমেণ্ট বা নটিফিকেশ্যন ওলাইছিল 2023 1 জানুৱাৰীতে 23, 24, 25 প্ৰায় 3 বছৰ হৈ গ'ল গতিকে 3 বছৰটো যথেষ্টখিনি ভ্যাকেন্সি আছে বাকি তেতিয়া যেটো ৰিক্ৰুটমেণ্ট পাতিছিল বন বিভাগৰ প্ৰায় 2800 বা 3000 মান এটা ৰিক্ৰুটমেণ্ট পাতিছিল ভ্যাকেন্সি আৰু সেই 3028 যি পোষ্ট ওলাইছিল বা ৰিক্ৰুটমেণ্ট হৈছিল তাৰ ভিতৰত প্ৰায় 350 না 400 মান ক্যান্ডিডেটে জয়েনো নকৰিলে গতিকে সেই ভ্যাকেন্সিখিনিটো আছে বাকি তাৰ পাছৰ যি 3 বছৰ বৰ্তমান সময়লৈকে হ'ল এইখিনিতো নিশ্চয় যথেষ্টখিনি ভ্যাকেন্সি আছে খুব সম্ভৱ গতিকে ইতিমধ্যে মই যে কৈছো তেনেকুৱা নহয় মুখ্যমন্ত্ৰী মহোদয় আজি প্ৰায় 2 বছৰ আগতো কৈছিল যে ফেব্ৰুৱাৰী মাহতে 600 ভ্যাকেন্সি আহিব কিন্তু নাহিলে পুলিচৰ আহি গ'ল গতিকে এই যি বন বিভাগৰ পদ আহিবলৈ গৈছে নৱেম্বৰ মাহত বন বিভাগৰ পদ আহিলে মানে বহুখিনি ক্ষেত্ৰত মানে সিলেকশন প্ৰক্ৰিয়াটোৰ ক্ষেত্ৰত মানে ভাল হয় সিলেকশন পাওক না পাওক মেৰিটত নাম আহক নহওক কিন্তু মানে এটা মানে বিসংগতি নহয় যিখিনি মানে কথাখিনি আজি তাৰিখত কৈ থাকে যে পুলিচৰ হয়ও কথাখিনি পুলিচৰ এবিবিৰ কথা যদি ক'বলৈ যাওঁ কৰবাত 20 21 পায়ও কাৰবাৰ ইউবি পোষ্টত নাম আহে আৰু কিছুমানে 30 32 পায়ও এবিবিত নাম নাই কিছুমান জিলা ভিত্তিক মানে কথাখিনি এনেকুৱা মানে অসম পুলিচৰ এবিবি পোষ্টখিনি যেহেতু ডিস্ট্ৰিক্ট ওয়াইজ হিচাপত থাকে কাৰবাৰ বেছি নম্বৰ পায়ও নাম নাই কিছুমানে কম নম্বৰ পায় জিলা হিচাপত ভিত্তিত নাম আহে গতিকে সেইটো হিচাপত বহুতে কৈ থাকে বা কথাখিনি হয়ও কৰবাত নহয় কৰবাত কাৰণ প্ৰেক্টিছ সকলে সমানেই কৰে গতিকে সেইটো হলে আমাৰ নিশ্চয় বেয়া লাগে গতিকে সেইটো কাৰণে কৈ থাকে যে ইয়াৰ কেনেকৈ নাম আহিলে আমুকৰ কিয় নাম আহিব এনেকুৱা ধৰণৰ কথাবিলাক চলি থাকে কাৰণ প্ৰেক্টিছ কৰা খিনিহেতো বুজি পায় গতিকে এইবাৰ সেইটো নহবৰ বাবে বন বিভাগৰ পদ অহাটো বিচাৰিছে নৱেম্বৰ মাহত মুখ্যমন্ত্ৰী মহোদয় কৈ আছে যে নৱেম্বৰ মাহতে পোষ্ট আহিব বুলি কৈছে যদি মানে বন বিভাগত পোষ্ট আহে কিমান 3000 মান পুনৰ এবাৰ অহাৰ সম্ভাৱনা আছে 5000 মান এটা ৰিক্ৰুটমেণ্ট ধৰি থক সেই 5000ৰ ভিতৰত পুলিচো থাকিব বন বিভাগো থাকিব এছআৰ থাকিব গ্ৰেড 4 থাকিব সেই 5000 মান পদৰ ভিতৰত কিন্তু বন বিভাগত 3000 মান পোষ্ট ধৰি থব পাৰে তাৰ ভিতৰত এপিএফ থাকিব তাৰ ভিতৰত গাৰ্ড থাকিব তাৰ ভিতৰত এছআই থাকিব তাৰ পিছত ফৰেষ্টৰ কিছুমান গ্ৰেড 4 লেভেলৰ পোষ্ট থাকিব এনেকুৱা কিছুমান পোষ্ট আহিবলৈ গৈছে আমাৰ নৱেম্বৰ মাহত গতিকে মাজত মাত্ৰ 2 মাহ আছে বুলি ধৰি থক 2 মাহ ওয়েট কৰক কিন্তু বন বিভাগৰ পদ আহিলে আৰু বহুখিনি ক্ষেত্ৰত ভাল হয় প্ৰথমতে কৈছো জানে কাটঅপটো মানে ষ্টেট ওয়াইজ হিচাপত গুছি যায় হেতু ভাল এটা কম নম্বৰ পায় নাম আহিছে বেছি নম্বৰ পায় নাম অহা নাই সেইখিনি কথা নহয় জুনে জিটো হিচাপত এটা মাৰ্ক ক্যালকুলেট কৰি পেলাই কাটঅপটো এটাই বনাই দিয়ে হেতু হিচাপত কাৰবাৰ নাম আহিলে আহিব নাহিলে নাই গতিকে সেইটো কাৰণে ভাল কাটঅপ এটাই যায় আৰু সেকেন্ড কথাটো হল হাইটটো কম বিচাৰে আমাৰ বন বিভাগৰ হাইটটো বহুত কম বিচাৰ আৰু বয়সৰ সীমাবদ্ধতাও 42 বছৰলৈকে 40 না 42 বছৰলৈকে এপ্লাই কৰিব পাৰে আমাৰ ফৰেষ্ট গাৰ্ডত গতিকে সেইখিনি ক্ষেত্ৰত ভাল গতিকে মানে ফৰেষ্ট বিভাগত যদি পদ আহে যথেষ্টখিনি ক্ষেত্ৰতে ভাল কিন্তু 40 42ৰ ব্যক্তিয়ে হয়তো এপ্লাই নকৰে প্ৰায় 30 মানৰ ব্যক্তিয়ে এপ্লাই কৰে বা ক্যান্ডিডেট এপ্লাই কৰে ফৰেষ্টত কিন্তু বয়সৰ সীমাবদ্ধতা যথেষ্টখিনিলৈকে আছে 40 বছৰলৈকে ফৰেষ্টত গতিকে আহিবলগীয়া পোষ্ট যেহেতু আছে এতিয়া অসম পুলিচ আৰু ফৰেষ্ট গাৰ্ড আহিলে দুইটা বিভাগত পদ আহিব 5000 মান এটা পোষ্ট ধৰি থব পাৰে নৱেম্বৰ মাহত ফিজিক্যাল প্ৰক্ৰিয়া সিলেকশন প্ৰক্ৰিয়া সকলোবিলাক একে সবতে 32 ৰানিং 16 ৰানিং 16.5 লং জাম্প এইবিলাকে থাকে ইন্টাৰভিউটো হয়তো একলগ কৰি কম্বাইন এটা ডেটতে পাতি দিব পাৰে এটা ডেটতে পাতি দিব কম্বাইন কৰি এতিয়া যেনেকৈ পুলিচত 7টা পোষ্টৰ ইন্টাৰভিউ এটা ডেটতে এখন এডমিট কাৰ্ডতে পাতি দিছে গতিকে সেই ফৰেষ্টৰ বা পুলিচৰ আহিলে এটা ডেটতে মানে কম্বাইন কৰি ইন্টাৰভিউটো পাতি দিব আৰু ফৰেষ্টৰ কথা জানে মাত্ৰ 40 নম্বৰ ফিজিক্যাল হয় 50 নম্বৰ ৰিটেন টেষ্ট আৰু ঠিক বাকি পুলিচৰ যদি আহে সিনাপটো জনিবা এক্সট্ৰাকে হৈ যাব বাকি সবতে ৰানিং লং জাম্প এইখিনি একেই থাকে আৰু বাকি ফৰেষ্টৰ আহিলে সিলেকশন প্ৰক্ৰিয়া আৰু এটা বৃদ্ধি পাই যায় কিন্তু সেইখিনি কোনো মাৰ্ক নিদিয়ে সেইখিনিত জাস্ট আমি 26 কিলোমিটাৰ এটা ৰানিং কৰিব লাগে কিন্তু সকলে নহয় যেটো মানে ফৰেষ্টৰ পদ আহে যেটো হায়াৰ সেকেন্ডাৰী লেভেলৰ পোষ্ট বা ফৰেষ্ট গাৰ্ড বুলি কোৱা হয় হেতুত ফৰেষ্ট গাৰ্ড বা ফৰেষ্ট গ্ৰেড 1 যেটো এসআই হয় তাত আমি 26 কিলোমিটাৰ লৰা সকলে খুজ কাহিব লাগে 4 ঘণ্টা হেতু ৰানিংটো কৰি যায় কোনো টাইম বাকি কোনো হেতুত মাৰ্ক নাথাকে জাস্ট কোৱালিফাই কৰিব লাগে আৰু বাকি পুলিচত নাথাকে হেতু জাস্ট কোৱালিফাই কৰিব লাগে এটো মাৰ্ক নাথাকে গতিকে ফৰেষ্টৰ পদ আহিলে যথেষ্টখিনি ক্ষেত্ৰত ভাল বিশেষকৈ মানে সিলেকশন লবলৈ বহুখিনি ক্ষেত্ৰত ভাল হয় আৰু বাকি ইমানে 40 নম্বৰ এটা ফিজিক্যালটো থাকে
20 ৰানিং লং জাম্প একে ল'ৰা ছোৱালী এইবিলাক ৰানিং লং জাম্প একে আৰু বাকী ছোৱালী হ'লে ফৰেষ্ট গাৰ্ড বা যিটো SI লেভেলৰ পষ্ট থাকে তাত আমাৰ 16 কিলোমিটাৰ 4 ঘণ্টা ৰানিংটো মানে খোজ কঢ়াটো কমপ্লিট কৰিব লাগে খোজ কাঢ়িব লাগে ফৰেষ্টত বিশেষকৈ এতিয়া একো ক'ব নোৱাৰি কিন্তু আমাৰ নৱেম্বৰ লাষ্ট বা নৱেম্বৰ এই সময়খিনিতে আমাৰ পোষ্ট আহিবলৈ গৈ আছে ফৰেষ্ট বিভাগৰ পুলিচ বিভাগৰ একেলগে পোষ্টখিনি আহিব কিন্তু 5000 মান এটা পোষ্ট ৰিক্ৰুটমেণ্ট ধৰি থ'ব পাৰে ইমান বিশেষ এইবাৰ নহ'ব কিন্তু কাঠপটো যে যাব এইটো যোৱাবাৰ 30-33 মান পায়ো বহুতৰে নাম অহা নাই ফৰেষ্টত গতিকে এইবাৰতো 32-33 ধৰি থ'ব পাৰে 32-33 একদম ধৰি থ'ব পাৰে নাম অহাৰ হিচাপত কাৰণ মানে ফৰেষ্টৰ আহিলে বহুখিনি ক্ষেত্ৰত ভাল সেইটো নিজে গম পাইছে হাইট কম বিচাৰে বয়সৰ সীমাবদ্ধতা বহুত বেছি আৰু বাকী সিলেকশ্যন প্ৰক্ৰিয়াত এটা হিচাপতে গুচি যায় কিন্তু সিলেকশ্যনটো অলপমান লং প্ৰচেছ হয় মানে 26 কিলোমিটাৰ খোজো কাঢ়িব লাগে ফিজিকেল প্ৰক্ৰিয়া দিব লাগে আৰু বাকী ইমানে ফৰেষ্টৰ মানে গম পাইছে খালি ভাইবাও দিব লাগে সেইটো কথা পিছত খালি মেইন কথা এইটোৱে যে ফৰেষ্টৰ গাৰ্ড আৰু APFৰ পোষ্ট আহিলে টোটেল 40 নম্বৰ ফিজিকেল 50 নম্বৰ ৰিটেন পুলিচতো 50 নম্বৰ ৰিটেন 5 নম্বৰ ভাইবা 5 নম্বৰ এক্সট্ৰা মাৰ্ক NCC এনেকুৱা ধৰণৰ দিয়ে সকলোবিলাক একেই থাকে খালি ডিফাৰেঞ্চ এটাই পুলিচ কনষ্টেবলৰ ফৰেষ্টৰ ওপৰত ভিত্তি কৰি ডিফাৰেঞ্চ এটাই কাৰণ পুলিচৰ ABB আহিলে ডিষ্ট্ৰিক্ট ৱাইজ হে আৰু ফৰেষ্টৰ আহিলে ডিষ্ট্ৰিক্ট ৱাইজ নাযায় ষ্টেট ৱাইজ গতিকে দুইটাতে বেনিফিট আছে দুইটা আহিলেতো ভাল বোলে এইটো কাৰোবাৰ ডিষ্ট্ৰিক্টত নাম আহি গ'ল এইটো বোলে কাৰোবাৰ ষ্টেট ৱাইজত নাম আহি গ'ল গতিকে সেইটো হিচাপত আহিলেতো একেবাৰে ভাল বোলে কাৰোবাৰ পুলিচৰ ABBত কোনোবা 22-23 পাই কাৰোবাৰ নাম আহি গ'ল আৰু বাকী ফৰেষ্টৰ বোলে 22-23 পাই নাম নাহিলে তেওঁ লাগিলে 33 পাইছে গতিকে দুইটাতে পজিটিভ আছে গতিকে আহিলে এতিয়া মুঠতে নৱেম্বৰ মাহলৈ ৱেইট কৰা নিশ্চয় পোষ্ট আহিব ফৰেষ্ট বিভাগৰ পুলিচ বিভাগৰ একেলগে পোষ্ট আহিব আৰু মুঠতে পোষ্টখিনি আহিলে নৱেম্বৰ মাহতে এপ্লাই হৈ যাব ফেব্ৰুৱাৰী মাহত মানলৈ হয়তো আমাৰ ইণ্টাৰভিউ প্ৰক্ৰিয়াবিলাক চলি যাব কাৰণ 2023তে ফৰেষ্টৰ লাষ্ট ৰিক্ৰুটমেণ্ট হৈ গৈছিলে মানে 1 জানুৱাৰীত ওলাইছিলে নটিফিকেশ্যন ফৰেষ্টৰ বাকী আশা কৰোঁ ফৰেষ্টৰ পদ আহক সোনকালে আহক সৰহকৈ আহক এইখিনিও বিচাৰোঁ বাকী চিলেকশ্যন প্ৰক্ৰিয়াটো ভাল হওক নিকা ভিত্তিত কামবিলাক চলি আছে সেইখিনিও সহজে খুব ভালদৰে ইকুইপমেণ্টবিলাক চলাই আছে সেইটোও বিচাৰোঁ খালি পোষ্ট ভেকেঞ্চি কনষ্টেবলৰ অলপমান পদ বেছি দিয়ক সেইটোও বিচাৰিছোঁ আৰু SIটো পদ আহিব SIত নহয় এইবাৰতো পুলিচৰ SIত যথেষ্টখিনি পদ আহিছে কিন্তু কোৱালিফাই কেণ্ডিডেট নকৰিলে ৰিটেন টেষ্টত পাছ কৰিলে কিন্তু ফিজিকেল টেষ্টত পাছ নকৰিলে SI কেণ্ডিডেট মানে প্ৰায় সংখ্যক কিছুমান থাকে আৰু মানে তেওঁলোকে ৰিটেনটো ধুনীয়াকৈ পাছ কৰি যায় পিছত গৈ ফিজিকেলটো কোৱালিফাই নকৰে এতিয়া পুলিচৰ বহুখিনি SI পোষ্ট এনেই থকা নিচিনাকৈ থাকি যাব মানে তেওঁলোকে ৰিটেনটো ফিজিকেলটো কোৱালিফাই নকৰিলে গতিকে এইবাৰতো অসম পুলিচৰ যি পুলিচৰ কামাণ্ডো SI বা UB SI দুইটা SIতে এজন কেণ্ডিডেট পূৰা হাইষ্ট ৰেংকত আছে বুলি গম পাইছোঁ টপ নম্বৰ 1ত জ্যোতিষ মই এনেকৈ নামটো পাহৰিছোঁ তেওঁ 87 নে 88 মাৰ্ক পাইছিলে আৰু তেওঁ এটা নতুনকৈ কোৰ্চ উলিয়াইছে কোৰ্চটো যদি ল'ব বিচাৰে মই ডেছক্ৰিপশ্যনৰ লিংক সকলোবিলাক দি দিছোঁ ফাৰ্ষ্ট পজিশ্যনত আছে SI টপ নম্বৰ 1ত ৰেংকত আছে অসমৰ ভিতৰত এইবাৰ যিটো ৰিক্ৰুটমেণ্ট হৈ গৈছিল গতিকে তেওঁ যিটো ক্লাছ কোৰ্চ উলিয়াইছে এই কোৰ্চটো আপোনালোকে লৈ লওক খুব কম মূল্যত এটা কোৰ্চ পাব আৰু 299ত এই কোৰ্চটো লৈ লওক গতিকে নিশ্চয় ভাল হ'ব এইবিলাক কৰি থাকক মুঠতে প্ৰিপেৰেশ্যন কৰি থাকক সকলো ফালে আৰু নিউ ভেকেঞ্চি আহিবলৈ গৈ আছে নৱেম্বৰ মাহত গতিকে ভিডিঅ'টো ইমানখিনি কথা আছিল ধন্যবাদ